তেওঁ স্থিত হৈ সেই তত্ত্বসমূহৰ জৰিয়তে সমস্ত কৰ্ম কৰি আছে। তাৰ ভিতৰত জ্ঞান, বুদ্ধি, অহংকাৰ, ভাল বেয়া বিবেচনা কৰিব পৰা শক্তিবিলাক, চিন্তাধাৰাবিলাক, এই সমস্তবিলাকো সেই ২৪ তত্ত্বৰ ভিতৰতেই পৰে। আৰু যিখিনিৰ জৰিয়তে আমাৰ দেহটো পৰিচালনা হৈ আছে, মনটো পৰিচালনা হৈ আছে, সেই বস্তুবিলাকক কিন্তু আমি চকুৰে দেখিব পৰা কোনো কাৰণতে আমাৰ সম্ভৱ নহয়। কাৰণ সেই অদৃশ্য শক্তি ৰূপতে সেই তত্ত্বসমূহে আমাৰ দেহৰ ভিতৰত কৰ্মখিনি কৰি আছে। যেতিয়াই প্ৰভু ভগৱন্তৰ শক্তিটো দেহৰ পৰা আঁতৰি যাব, তত্ত্বসমূহ ভগৱন্তৰ লগতে গুচি যাব, তেতিয়া আমি এই দেহটোক, এই যিটো দেহক লৈ আমি এতিয়া কৰ্ম কৰি আছোঁ, অহংকাৰ কৰি আছোঁ, এই দেহটো জড় হৈ পৰিব। জড় হৈ পৰা দেহটো আমি মৃত বুলি কওঁ। মৃত বুলি কোৱাৰ পিছত ইয়াৰ অৰ্থ নাথাকিব। দুদিনৰ পিছত নিজে নিজে জহি খহি গৈ শেষ হৈ যাব, নাইকিয়া হৈ যাব। আৰু তাৰ পৰিৱৰ্তে আমি খন্তেকৰ ভিতৰতে এই দেহটোক আমি পুৰি ভস্ম কৰি পঞ্চভূতত আমি বিলীন কৰি দিবৰ কাৰণে আমি সদায় প্ৰযত্ন কৰোঁ। এই দেহটোক লৈ আমি যিহেতু আমি কৰ্ম কৰি আছোঁ, এই দেহটোক লৈ আমি আশা আকাংক্ষাৰ পৰা সমস্ত বিষয় কৰ্মখিনি আমি কৰি আছোঁ। গতিকে আমি প্ৰথমতে নিজে নিজে চিন্তা কৰিব লাগিব, নৱপ্ৰজন্মই বুজিব লাগিব যে ঈশ্বৰক কিয় পূজা কৰিব লাগে। আমি সুন্দৰভাৱে আমি আগৰ পুথিমিনতি আগৰ পদ্যত আমি পাইছিলোঁ, নেদেখো তোমাৰ ক'ত আছা প্ৰভু আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতাকৈ। এই পদ্যটোৰ জৰিয়তে যিখিনি কথা আমাক সোমোৱাই দিবলৈ যত্ন কৰা হৈছে, যিজন ঈশ্বৰ নহ'লে আমি একো কৰিব নোৱাৰোঁ, সেইজন ঈশ্বৰক আমি সাৰথি কৰিবই লাগিব। সেইজন ঈশ্বৰক আমি বিচাৰি পাব লাগিব। কিন্তু কেনেকৈ বিচাৰি পাম? সেইজন ঈশ্বৰক বিচাৰি পাবৰ কাৰণে আমি যিটো ৰাস্তাৰে যাব লাগে, সেই ৰাস্তাটো আমি ভুল কৰিব নালাগে। ১ নম্বৰ ৰাস্তাটো হৈছে কি? যে আমি এই সংসাৰত আমি পোহৰৰ মুখ তাৰ পৰা দেখিলোঁ, পিতৃ আৰু মাতৃৰ পৰা দেখিলোঁ। গতিকে পিতৃক মাতৃক কোৱা হৈছে আদি গুৰু। এজন মনুষ্যৰ জীৱনত ৫জন গুৰুৰ সান্নিধ্য থাকে। প্ৰথম গুৰুজনেই হৈছে পিতৃ আৰু মাতৃ। সেই পিতৃ মাতৃ এইকাৰণে গুৰু যে এই সংসাৰৰ প্ৰতি আমাক প্ৰথমতে যিটো সম্যক জ্ঞান দিব লাগে, সেইখিনি আমাক দিয়ে। সংসাৰ আমাক পৰিচয় কৰে যে এইটো ভাল, এইটো বেয়া, আৰু কাৰ লগত কেনেদৰে মিলা মিছা কৰিব লাগে, গোটেই জ্ঞানৰ পোহৰটো যিজনৰ পৰা পাওঁ সেয়ে হৈছে পিতৃ আৰু মাতৃ গুৰু। গতিকে গুৰুৰ নিৰ্দেশ আমি দৃঢ়তাৰে আমি পালন কৰিব লাগিব। গতিকে যি সন্তানে নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা কৰে, ভক্তি কৰে, পিতৃ মাতৃৰ প্ৰতিটো কথা যি ছাত্ৰ ছাত্ৰী বা যি ল'ৰা ছোৱালী, যি সন্তানে আখৰে আখৰে পালন কৰে, সেই সন্তানৰ জীৱনৰ কোনোদিন দুখ দুৰ্দশা অপায় অমংগল কেতিয়াও আহিব নোৱাৰে। তাৰ মন বুদ্ধি এনেকৈ শুদ্ধ হ'ব, অহংকাৰ, ভয় ইত্যাদি ইত্যাদি অশুভ ভাৱনাবিলাক সেই শিশুৰ হৃদয়ত কেতিয়াও ঠাই নাপায়। যদি পিতৃক সন্মান কৰে, পিতৃক দৃঢ়তাৰে তেওঁলোকে যদি শ্ৰদ্ধা কৰে, ভক্তি কৰে, আৰু বিপদৰ সময়তে সেই পিতৃৰ উপদেশ মানিবৰ কাৰণে যদি প্ৰযত্ন কৰে, তেতিয়াহ'লে নিশ্চয় সেইজন সন্তানৰ প্ৰতি পিতৃৰ আশীৰ্বাদ থাকিব। পিতৃৰ সৰ্বস্ত দি হ'লেও তেওঁ ৰক্ষা কৰাৰ দায়িত্ব থাকিব। চাওকচোন বাৰু, দেৱতাসকলে বা অসুৰসকলে যেতিয়াই বিপদত পৰে, তেতিয়াই তেওঁলোকে কাৰ ওচৰলৈ যায়? কাৰ ওচৰলৈ যায়? দেৱতাসকলে যেতিয়া দৈত্যসকলৰ
মানে মানে অত্যাচাৰ থাকিব নোৱাৰি যেতিয়া মহাসংকটত পৰে পৰিত্ৰাণৰ কাৰণে কাৰ ওচৰত পায় পৰম পিতা ব্ৰহ্মাৰ ওচৰলৈ যায় কাৰণ পিতা হৈছে জগতৰ পিতা হৈছে ব্ৰহ্মা গতিকে ব্ৰহ্মাৰ ওচৰলৈ যায় ঠিক তেনেকৈ দৈত্যসকলেও যদি কিবা কাৰণত যদি তেওঁলোকেও সংকটত পৰে তেওঁলোকেও গৈ কাৰ ওচৰ চাপে পৰম পিতা ব্ৰহ্মাৰ ওচৰ চাপে আৰু দুয়োগুণকে পৰম পিতাই নানান ধৰণৰ উপদেশেৰে তেওঁলোকক নিশ্চয় ৰক্ষা কৰিবৰ কাৰণে উপায় বিচাৰে তদ্ৰুপ আমাৰ পুত্ৰসকলেও সন্তানসকলেও সদায় পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰি আগুৱাই যদি যায় তেতিয়াহ'লে সেই সন্তানৰ ভৱিষ্যত সদায় উজ্জ্বল দ্বিতীয়জন গুৰু হৈছে শিক্ষাগুৰু সংসাৰৰ জ্ঞানৰ গভীৰতাৰ লগত যাক পৰিচয় কৰাই দিয়ে সেইজন গুৰু হৈছে শিক্ষাগুৰু সেই শিক্ষাগুৰুৰ জৰিয়তে গোটেই জগতখন আমি পাওঁ তৃতীয়জন গুৰু হৈছে আধ্যাত্মিক গুৰু যিজন গুৰুক আমি কি বুলি কওঁ যিজন গুৰুক আমি সদায় আমি শ্ৰদ্ধা কৰিব লাগে ভক্তি কৰিব লাগে যিজন গুৰুৰ পৰা আমি আধ্যাত্মিক দৰ্শনত সমস্ত জীৱৰ প্ৰতি আমি আমাৰ লগত থকা সম্বন্ধৰ বিষয়ৰ কথা জানিব পাৰোঁ গোটেই জগতত আমাৰ ধৰ্ম আৰু কৰ্মৰ শুদ্ধতাখিনি আমি য'ৰ পৰা আমি পাব পাৰোঁ সেইজন আধ্যাত্মিক গুৰু শ্ৰী গুৰু তেওঁৰ শৰণ লোৱাৰ লগে লগে আমাৰ এইখন সংসাৰত অহংকাৰ কৰিব লগা কোনো ব্যৱস্থা নাথাকে এইখন সংসাৰ শুদ্ধৰূপে আমি পৰিচালনা কৰিবৰ কাৰণে যাওঁতে সেই গুৰুক স্মৰণ কৰি গুৰুৰ উপদেশ লৈ গুৰুৰ কৃপা লৈ কৰ্ম কৰিবলৈ যাওঁতে কোনো কৰ্মত আমি দ্বিধাগ্ৰস্ত ভাৱনা ল'ব নালাগে আৰু সমস্ত কৰ্মত আমি সফল হ'ব পৰা যিখিনি ব্যৱস্থা সেইখিনি আমি সদায় লাভ কৰিব গতিকে তাৰ কাৰণতে আমি সদায় গুৰুক মান্যতা প্ৰদান কৰি যিকোনো কৰ্ম আমি কৰিব লাগিব গতিকে আজি আমাৰ উঠি অহা প্ৰজন্মই গুৰু গোসাঁই নমনা এটা পৰ্যায় চলি থকাৰ কাৰণে নিজৰ ওপৰতো বিশ্বাসহীনতা হেৰুৱাই পেলাইছে নাইকিয়া হৈ পৰিছে আৰু পিতৃ মাতৃৰ প্ৰতিও শ্ৰদ্ধা ভক্তি নোহোৱাৰ সূত্ৰে নিজৰ অহংকাৰী সত্তাটো যিমান প্ৰবল কৰিবলৈ যত্ন কৰা হৈছে আত্মজ্ঞানৰ যিটো অহংকাৰ এই অহংকাৰটোৱে নিজৰ বাকীৰে আনক বুজিব নোৱাৰা এটা অৱস্থালৈকে লৈ আহিছে যিটো কথা যিটো জ্ঞান আমি সৰুৰে পৰাই লাভ কৰিব লাগে যে মোৰ দেহত যেনেকুৱা এটা আত্মা আছে জীৱ আছে প্ৰত্যেক দেহতে তেনেকুৱা আত্মা পৰমাত্মা ভগৱানৰ জৰিয়তে আছে গতিকে সমস্ত লগত আমি নিশ্চয় সৎ ভাৱনাৰে আমি ইজনৰ লগত সিজনৰ সম্বন্ধ স্থাপন কৰি আমি কৰ্ম কৰিব লাগিব তেতিয়া শত্ৰুতা ভাৱ কোনো কাৰণতে আমাৰ মনলৈ নাহে যেতিয়া আমাৰ ঈৰ্ষা শত্ৰুতা হিংসা দেহ ইত্যাদি ইত্যাদি অহংকাৰী শক্তিবিলাকক আমাৰ দেহৰ ভিতৰত থাকিলেও সেই দেহৰ ভিতৰত থকা শক্তিবিলাকক আমি প্ৰশ্ৰয় নিদিওঁ তেতিয়া নিশ্চয় আমাৰ জ্ঞান বুদ্ধি সফল হ'ব জ্ঞান বুদ্ধি সুন্দৰভাৱে বিকশিত হৈ সেই জ্ঞান বুদ্ধি আৰু প্ৰজ্ঞাৰে আমি সমস্ত জগতক যেনেদৰে আমি নিজৰ লগত এক কৰিব পাৰিম তেতিয়া সাম্য মৈত্ৰী ভাৱনাবিলাকে সমস্তৰ লগতে আমি শত্ৰু ভয় নোহোৱা এটা অৱস্থা লাভ কৰি আমি সকলোৰে লগতে সুখে শান্তিৰে বৰ্তি থাকি এই জীৱনটো আমি উপভোগ কৰিম গতিকে এইকাৰণে আমাৰ মহাভাগৱতৰ আশ্ৰয় ল'ব লাগে মহাভাগৱতৰ আশ্ৰয় ল'লে অন্ততঃ যিখিনি বেয়া বেয়া যিখিনি অশুভ যিখিনি ভাৱনা অহংকাৰ হিংসা দেশ অসন্তুষ্ট অপ্ৰিয়তা অসূয়া এই ভাৱনাবিলাক আমি নাশ কৰিবৰ কাৰণে আমি সদায় প্ৰযত্ন কৰিব লাগিব যাৰ কাৰণে আমি ভগৱন্তৰ শ্ৰদ্ধা ভক্তি কৰিবৰ কাৰণে সৰুৰে পৰা আমি নিশ্চয় যত্ন কৰিব লাগিব
যিটো কৰ্ম আমি বিভিন্ন ক্ষেত্ৰত পাইছোঁ। 5 বছৰ বয়সতে প্ৰহ্লাদেও ভগৱন্তক ভক্তি কৰিবলৈ পাৰিছিল। 5 বছৰ বয়সতে মহাতপ কৰি প্ৰভু ভগৱন্তক লাভ কৰিব পাৰিছিল ভক্তৰ হৈ। গতিকে সেই 5 বছৰ বয়সৰ পৰাই যদি শিশুমতী অৱস্থাৰ পৰাই যদি ভগৱন্তক পাব পৰা ব্যৱস্থা আছে, তেতিয়াহ'লে আমাৰ সমস্ত কিয় নহ'ব? এই তত্ত্বটো আমি ধ্যান কৰিব লাগিব। বা যিকি নহওক, আহক আমি পুনৰ পৰৱৰ্তী আমি আগুৱাম। বিদুৰেনো কিয় ভগৱন্তক দুৰ্যোধনে অপমান কৰাটো সহ্য কৰিব পৰা নাছিল? কি কাৰণে তেওঁৰ বিষয়ৰ সংসাৰখন ত্যাগ কৰি যাব লগা হৈছিল? এই কথাখিনি ভাগৱতৰ জৰিয়তে বৰ্ণনা দিছে। আমি পুনৰ সেই বৰ্ণনালৈকে আহি আহোঁ। বেলেগ ভাগ সংখ্যাই
দুষ্ট বুদ্ধি সম্পন্ন আমি ব্যক্তি বুলি আমি পৰিচয় নিজকে নিজে দিব লগা হওঁ। কাৰণ মনত যদি আশা থাকে, আকাংক্ষা থাকে, সেই অনুসাৰে কাৰোবাৰ লগত যদি আমি মিত্ৰতা পাতোঁ, কাৰোবাৰ লগত যদি আমি সম্বন্ধ কৰোঁ, তেতিয়াহ'লে সেয়া আমাৰ দুষ্ট বুদ্ধিৰ বাবে বেলেগ একো নহয়। কিন্তু এজন সাধু আৰু সন্ত অন্যজন সাধু সন্ত লগ হোৱাৰ লগে লগে কি হৈ যায়, গোটেই জগতত তাৰ এটা ডাঙৰ প্ৰভাৱ পৰে। কেনেকৈ পৰে? দুজন সাধুৰ মাজত মহা সম্পৰ্ক হ'লে ইজনে সিজনৰ দুখৰ কথা, ব্যক্তিগত বিষয়ৰ স্বাৰ্থৰ কথা কেতিয়াও আলোচনা নকৰে। আলোচনা কৰে কাৰ কাৰণে? সমাজৰ কাৰণে, দহৰ কাৰণে, উপকাৰৰ কাৰণে। তেওঁলোকৰ মনত এইবিলাক কথাহে আলোচনা হয়। এই আলোচনাই কিমান এক ডাঙৰ তাৎপৰ্য বহন কৰে। সেইকাৰণে আজি পৰীক্ষিত জানিব বিচাৰি উদ্ধৱৰ সমান মহাভক্ত নাই, বিদুৰৰ সমান মহাভক্ত নাই। সেই বিদুৰ আৰু উদ্ধৱৰ মহাসংযোগ কিয় হ'ব লগা হ'ল, এই কথাও জানিব লাগে। মৈত্ৰেয়ৰ লগতনো কিয় এই সংযোগ হ'ব লগা হ'ল, তাকো জানিব লাগে। আৰু এই গুহ কথা অৰ্থখিনি জানিব পাৰিলে মোৰ মন সদায় আনন্দত পুলকিত হৈ থাকিব। আৰু যিটো স্থানত সাধু সন্ত মহন্তৰ সংযোগ হ'ব, সেই স্থানটো কিমান পবিত্ৰ স্থান হ'ব লাগিব, কিমান এক শুদ্ধ স্থান হ'ব লাগিব। গতিকে কোন স্থানত কিয় এনেদৰে মহাসংযোগ হ'ব লগা হ'ল, এই কথাখিনি জানিবৰ কাৰণে পৰীক্ষিতৰ মনতো প্ৰশ্ন আহিছে। আৰু সেই প্ৰশ্নটো এতিয়া তেওঁ উত্তৰ বিচাৰি শুকৰ ওচৰত তেওঁ নিবেদন কৰিছে। কৃষ্ণ হৰে হৰে মহুৰ স্বয়ং যিহেতু তোমাকোচি বাপ নিজৰ মনে বিচৰাৰ ধৰণে জানিবলৈ সক্ষম নহ'ল। তেওঁ বিচাৰিছিল কি, যে মই এটা ডাঙৰ দুখ কৰিলোঁ। মই ডাঙৰ দুখ কৰিলোঁ কি, এজন ধ্যানত সমাধি ধাৰণ কৰি থকা ভগৱন্তক তেওঁ ধাৰণ কৰি থকাৰ এজন ব্ৰহ্ম ঋষিক
মহা অপৰাধ কৰিলোঁ। মই পানী বিচাৰি তেওঁৰ ওচৰলৈ যাওঁতে তেওঁ বাৰে বাৰে মাতি মই তেওঁৰ পৰা পানী বিচাৰিছিলোঁ, কিন্তু তেওঁ ভগৱন্তৰ লগত সম্বন্ধ কৰি সমাধি গ্ৰহণ কৰি থকাৰ কাৰণে, তপস্যা কৰি থকাৰ কাৰণে তেওঁ কোনো এটা উত্তৰ দিয়া নাছিল। যাৰ ফলত মই যে ৰজা, সেইটো অহংকাৰ মোৰ মনলৈকে আহি গ'ল আৰু মোক অৱজ্ঞা কৰাৰ সূত্ৰে তেওঁক প্ৰাণে মাৰিবৰ কাৰণে মই চিন্তা কৰিছিলোঁ, যদিও মই প্ৰাণে তেওঁক নামাৰিলোঁ। কিন্তু সন্মুখতে এটা মৰা সাপ পৰি থকা দেখা পাই মৰা সাপটো তেওঁৰ ডিঙিত মই আৰি থৈ গুচি আহিলোঁ। আৰু তাৰপিছত মই উপলব্ধি কৰিছোঁ যে মই যিটো কৰ্ম কৰিলোঁ, মই মহা ভুল কৰ্ম কৰিলোঁ। ভগৱন্তৰ লগত সমাধি ধাৰণ কৰি থকা এজন মহা তপস্বী যোগীক মই অপৰাধ কৰিলোঁ। গতিকে সেই অপৰাধৰ দণ্ড মই নিশ্চয় পাব লাগিব। যেনে কৰ্ম তেনে ফল। গতিকে মই যদি বেয়া কৰ্ম কৰিছোঁ, তাৰ ফলত কি হৈছে, এই সমৃদ্ধিৰ পুত্ৰ 5 বছৰীয়া চিংগীমণিয়ে অধিকাৰ দিলে যে 7 দিনৰ দিনাখনি তক্ষকে দংশন কৰিব। তক্ষকৰ দংশনত মোৰ মৃত্যু হ'ব। এই কথাটো শুনি মই ভয় খোৱা নাই, কাৰণ মোৰ যদি সেই অপৰাধৰ ঘোৰ দণ্ড যদি মৃত্যুৱে হয়, তেতিয়াহ'লে সেইটো মোৰ প্ৰাপ্য। কাৰণ মই নিজে ৰজা হিচাপে, মই ন্যায়দাতা হিচাপে এই ৰায়টোৰ যদি মই বিশ্লেষণ কৰোঁ, মই যদি দুখী হওঁ, মৃত্যুদণ্ডটো মই মোৰ পালোঁ আৰু কোনো কাৰণতে এই দুখনীয় নহয়। গতিকে সেইকাৰণে অন্যান্য ঋষিমুনিসকলে তেওঁক কৈছিল যে হে মহাৰাজা, আপুনি যদি আজ্ঞা দিয়ে, আমি হাজাৰ হাজাৰ যুগ যুগ ধৰি আমি তপস্যা কৰিছোঁ, পুণ্য অৰ্জন কৰিছোঁ, যি তপৰ মহাপুণ্য অৰ্জন কৰিছোঁ, তাৰ ফলত এই 5 বছৰীয়া শিশুটিয়ে কৰা ব্ৰহ্মশাপৰ পৰা মই আপোনাক মুক্ত পাব পাৰিম। তেতিয়া কিন্তু সেই ৰজা পৰীক্ষিতে কৈছিল যে সেইটো মই কেতিয়াও নিবিচাৰোঁ, কাৰণ আপোনালোকৰ পুণ্য ক্ষয় এনেই নষ্ট কৰিব নালাগে, পুণ্য ধন ক্ষয় কৰিব নালাগে। কাৰণ মোৰ প্ৰাপ্য, মই 7 দিনৰ ভিতৰতে মই এই সংসাৰ এৰি থৈ যাব লাগে, মই যাম। কিন্তু মই এনেকুৱা মৃত্যু বিচৰা নাই যিটো মৃত্যুৰ কাৰণে মনুষ্য জীৱনটো বিফল হৈ যাব। 84 লক্ষ জীৱৰ প্ৰকাৰ আছে, 84 লক্ষ জনী আছে এই সংসাৰত। তাৰ ভিতৰত একমাত্ৰ জীৱ মনুষ্য, যি মনুষ্যই সমস্ত জীৱকে নিয়ন্ত্ৰণ কৰিব পাৰে, শাসন কৰিব পাৰে। সমস্ত জীৱতকৈ উন্নত জীৱ হিচাপে মনুষ্যই কি কৰিব পাৰে, যে নিজকে ঈশ্বৰ শক্তিত পৰিণত কৰিব পাৰে, ভগৱন্তৰ ৰূপত নিজকে ধাৰণ কৰিব পাৰে, আৰু এই সংসাৰৰ পৰা মুক্ত হৈ যাব পৰা শক্তি কেৱল মনুষ্যহে আছে। গতিকে এই মনুষ্য দেহ লাভ কৰাৰ পিছত, মই এই সমস্ত জ্ঞানটো জনাৰ পিছত, মই মৃত্যুৰ কাৰণত যদি 7 দিনৰ দিনাখন মই যদি সাপ এটাক যদি সৰ্প এটাক যদি দেখা পাব লাগে, মৃত্যুৰ সময়ত যাক মই দেখিম, যাৰ ছবিটো মোৰ অন্তৰত সাজ কৰি ল'ব, সেই ৰূপটো লৈ পেলাই যদি মই এই সংসাৰ ত্যাগ কৰি যাব লাগে, তেতিয়াহ'লে ঘূৰি জন্মত মই সেইটো জীৱতে জন্মগ্ৰহণ কৰিব লাগিব। গতিকে মনুষ্য হৈ মই আকৌ সাপৰ জনীত মই প্ৰৱেশ কৰিম, সাপ হৈ মই জন্মগ্ৰহণ কৰিম, তেতিয়াহ'লে মই মনুষ্য জীৱনৰ অৰ্থ কি থাকিব? মই ইমানখিনি যিমানবিলাক ধৰ্ম কৰিলোঁ, কৰ্ম কৰিলোঁ, ৰজা হ'লোঁ, সমস্ত জগতক মই পালন কৰিলোঁ, সকলোৱে মোক মান্যতা দিয়ে, ধৰ্মৰাজ বুলি সকলোৱে মোক শ্ৰদ্ধা কৰে, এই সমস্ত কৰ্ম ক'ত গ'ল? যদি মই আকৌ সাপৰ জনীলৈ যাব লাগে, মই এইটো নিবিচাৰোঁ। মৃত্যুৰ সময়ত মই সাপটো দেখা পাব নালাগিব। 1 নম্বৰ চৰ্ত আনি দিছে। 2 নম্বৰ চৰ্ত আনি দিছে কি, যে তক্ষকে দংশন কৰিলে বিষৰ জ্বালাটো লগে লগেতো আহি যাব। বিষতটোতো মই যন্ত্ৰণাকাতৰ হৈ স্বচ্ছতা হ'ব লাগিব, স্বচ্ছতাই মই এই দেহটো ত্যাগ কৰিব লাগিব। তেতিয়া তেওঁ কৈছে যে মই এই সংসাৰলৈ আহিছোঁ মনুষ্য জীৱন লাভ কৰি মই দেৱতাই নোপোৱা ভোগ
আৰু দেৱতাই মোৰ ভোগটো মই ইতিমধ্যে পাইছোঁ। মই আনন্দ মনেৰে যি বিচাৰোঁ তাকে আমি ভোগ কৰিছোঁ। কিন্তু অন্তিমত যদি মই চটফটাই যন্ত্ৰণাটো হৈ চিঞৰ বাখৰ কৰি যদি মৰিব লগা হয়, তেতিয়াহ'লে জানিব লাগিব অন্তিমত মই এই জীয়াই থাকোঁতে মই নৰক শুনিছোঁ। আৰু এই চটফটাই দেহটো ত্যাগ কৰি যোৱাৰ পিছত আকৌ মোৰ নৰকতেই বাস হ'ব। গতিকে মনুষ্য জীৱন লাভ কৰি পুনৰ নৰকত গৈ শাস্তি ভোগ কৰিব লাগিব, এইটো মই কেতিয়াও নিবিচাৰোঁ। গতিকে দুটা চৰ্ত আপোনালোকে মোক দুটা উপায় দিয়ক। মই মৃত্যুৰ সময়ত 7 দিনৰ ভিতৰত মই গুচি যাম চিংগিমণিৰ অভিশাপত, তাত কোনো সন্দেহ নকৰিব, তাত মোৰ কোনো আপত্তি নাই। কিন্তু মৰাৰ সময়ত বা যোৱাৰ সময়ত মই সাপটো দেখা পাব লাগিব আৰু সাপৰ বিষটো অনুভৱ নকৰিম। মই আনন্দ মনেৰে মই এই সংসাৰ ত্যাগ কৰি যোৱাৰ কিবা উপায় আছে। ঋষিমুনিসকলে সেই উপায়টো দিব নোৱাৰিলে। কোনোবাই কৈছে তপ কৰিব লাগিব, জপ কৰিব লাগিব, দান কৰিব লাগিব, ইত্যাদি ইত্যাদি। তেতিয়া তেওঁ কৈছে এইবিলাক কৰ্ম কৰোঁতে দেখোন 7 দিন এনেই পাৰ হৈ যাব, আচল জগতৰ কি লাভ, মোৰ কি লাভ। গতিকে তাৰ কৰ্মটো কিন্তু বুজি পাইছে কোনে? ব্যাসদেৱে বুজি পাইছে। কাৰণ ব্যাসদেৱে জানে যে তেওঁ কি বিচাৰিছে সেই বস্তুটো মোৰ হাতত আছে, কিন্তু মোৰ হাতত থাকিলে মই তেওঁক দিব নোৱাৰিম। কাৰণ মোৰ হাতেৰে দিয়াৰ লগে লগে তেওঁ সেই মন্ত্ৰটোৱে কামত নাহিব। মন্ত্ৰটো ঠিকে আছে, মোৰ হাততে আছে, মই কিন্তু এই মন্ত্ৰটো মোৰ মুখেৰে দিলে কি লেতেৰা হ'ব। কাৰণ সংসাৰৰ মল মোৰ দেহৰ মাজত আছে, মোৰ মুখত আছে, অংগত আছে, পতংগ আছে, মোৰ দেহত মায়া আছে। মায়াহীন ব্যৱস্থাৰ মাজেৰে তেওঁ এই জ্ঞানটো দিব লাগিব। কোনে দিব পাৰিব? তেতিয়া তেওঁ ভাবিছে মোৰ পুত্ৰ সপোনি দিব লাগিব। গতিকে তেওঁ লগে লগে ৰজাক কৈছে তুমি চিন্তা কৰিব নালাগে, তুমি খন্তেক ধৈৰ্য ধৰা, মই এইমাত্ৰ মোৰ পুত্ৰ শুকক মই মাতিছোঁ, তেওঁ যদি আহি পায় তেতিয়াই তুমি ঈশ্বৰৰ ধৰণে সমস্তখিনি তুমি লাভ কৰিব পাৰিবা। এইবুলি যেতিয়া তেওঁ পুত্ৰক যেতিয়া তেওঁ ধ্যান কৰিলে, সেই পুত্ৰক ধ্যান কৰাৰ লগে লগে সুকমণি ক'ত আছে কোনেও নাজানে, দেৱতাও চিনি নাপায়, তাক দেৱতাও যাক দেখিবৰ কাৰণে ইচ্ছা কৰিলেও কেতিয়াও নাপায়। সেই সুকমণি য'তেই নাথাকক কিয় ব্যাসদেৱে পিতৃয়ে যেতিয়া তেওঁ স্মৰণ কৰিলে সুকমণি আহিল, সুকমণি অহাৰ লগে লগে তেওঁ আসন গ্ৰহণ দিলে। আৰু সেই সুকমণি যেতিয়া তেওঁ ৰজাই নিবেদন কৰিলে বিষয়টো, তেতিয়াই সুকমণিয়ে ক'লে চিন্তা কৰিব নালাগে মানে মহাৰাজ, আপোনাৰ মনৰ সমস্ত আশা পূৰণ হৈ যাব। কিন্তু তাৰ কাৰণে এটা কাম কৰিব লাগিব। যে কি কাম? তুমি 7 দিন, যি 7 দিন তোমাৰ সময় আছে, এই 7 দিন তুমি মই যি কওঁ তুমি শুনি যাব লাগিব। সাৱধান হৈ তুমি শুনিব লাগিব। অন্য কোনো কথা চিন্তা কৰিব নালাগিব। বিষয়ৰ বাঞ্ছাবিলাক সমস্তবিলাক তোমাৰ মনৰ পৰা আঁতৰি যাব লাগিব। এক মনে এক ধ্যানে মই যি কওঁ সেইখিনি তুমি শ্ৰৱণ কৰিবা। কিবা যদি আশংকা বা সংশয় যদি পৰে প্ৰশ্ন কৰিবা, আৰু তাৰ উত্তৰটো মই যেতিয়া প্ৰদান কৰিম তেতিয়া তুমি বুজিবা 7 দিনৰ পিছত তোমাৰ অৱস্থাটো কি হ'ব। গতিকে এনেকুৱা এটা মহাতত্ব প্ৰদান কৰিবৰ কাৰণে আজি মহাভাগৱত দান দিব লগা হ'ল কৰিছে। কিহৰ কাৰণে? যে ব্ৰহ্মসাপৰ পৰা তেওঁক উদ্ধাৰ কৰিব। অভিশপ্ত নহয় মহাশুদ্ধ শান্ত জীৱন যাপন কৰা মহাতপস্বী ঋষি মুনি ধাৰ্মিক পণ্ডিত সকলেও মায়াৰ সংসাৰখনত তেওঁলোকে নিমজ্জিত হৈ থাকিব লগা হয়। কিন্তু যেতিয়া এক মনে একচিত্তে এই মহাভাগৱত শ্ৰৱণ কৰাৰ পিছত সংসাৰত মায়াৰ দ্বাৰা মুক্ত হ'ব পৰা যিটো ব্যৱস্থা, এই ব্যৱস্থাটো লাভ কৰিব পাৰিলে তাৰ আৰু মায়াই কেতিয়াও তেওঁক স্পৰ্শ কৰিব নোৱাৰিব। এই কথাটো আমি জানিব লাগিব। সেইকাৰণে আমি কি কৰিব লাগিব? যে পৰীক্ষিতে কৈছে
যে এই বুলি প্ৰেমে ৰাজা আছিল স্তম্ভিয়া কৃষ্ণ পাদ পদ্ম দুই মনে আলিঙ্গিলা নিগদতি সুত শুনি উকলিখি ছয় এই মতে ৰাজা যেনে কৰিলা পৰীক্ষিতে যেনেকৈ বিনয় কৰিলে ফুলমণি আগত এই গোটেই কথাখিনি নৈমিষা অৰণ্য উগ্ৰচৰূপে সংগত লিখি সমস্তৰ আগত কৈ আছে যে এনেকৈ মহাভাগৱতখন ফুলমণিৰ পৰা পৰীক্ষিতে লাভ কৰিছিল। গতিকে পৰম সন্তুষ্ট ভৰিলা ব্যাসনন্দন প্ৰশংসীয় নিপতিকৈ কৰিলা বচন আৰু আনন্দ মনেৰে তেতিয়া ব্যাসৰ পুত্ৰ নাৰদে কেনেকৈ সংসাৰৰ মহা কাইক্লেশৰ পৰা মুক্ত হৈ শান্ত কৃষ্ট আৰু দৃঢ় ভক্তি ধাৰণাৰে ভগৱন্তক 7 দিনত কেনেকৈ তেওঁ লাভ কৰি মহাভক্তি পালে এই গোটেই কথাখিনি ফুলমণিয়ে কৈ আছে যিখিনি কথা মই কাৰণে লিখি সমস্তবোৰ অৱগত কৰি আছে। শুনা নৰনাৰী এই হৰি কথা মন কৰি সেবেকে চলিবা ৰংগে বৈকুণ্ঠ নগৰী সাধু সংগে হৰে গুণ গায়ো বিচাম আন কথা এৰি ডাকে বোলা মহাভাগৱতে এটা মহা উপদেশ এটা পদক আমাক সুন্দৰভাৱে দিছে যে শুনা নৰ নাৰী হৰি কথা মনত কৰি তেৱেকে চলিবাৰ বাবে বৈকুণ্ঠ নগৰী। আমি বৈকুণ্ঠ নগৰীলৈ কিয় যাব লাগে? কাৰণ আমি ক'ৰ পৰা আহিছোঁ? বৈকুণ্ঠৰ পৰা আহিছোঁ। বৈকুণ্ঠত কোন আছে? স্বয়ং প্ৰভু ভগৱন্ত আছে। সেই বৈকুণ্ঠতে থকা ভগৱন্তৰ আত্মাৰ পৰা সমস্ত জীৱবিলাক সংসাৰলৈকে আহিছে। সংসাৰলৈকে আহি সংসাৰ ভ্ৰমণ কৰি আকৌ সেইজন ওচৰলৈকে যাব নালাগে। কিন্তু ডাঙৰ সমস্যাটো হৈছে যিখন সংসাৰলৈকে আমি প্ৰভু ভগৱন্তৰ জৰিয়তে বা আহিলোঁ বা আমাৰ আকাংক্ষা মতে আহিলোঁ, এই সংসাৰৰ মায়াত পৰাৰ লগে লগে আমি সংসাৰৰ মোহৰ পৰা আমি মুক্ত হ'ব নোৱাৰিম। আমি সংসাৰৰ পৰা যাবলৈ ইচ্ছা নকৰোঁ। এইটোৱে হৈছে ডাঙৰ দুখ। মানে এইকাৰণে আমি সংসাৰত জ্বলা কলা খাই জীয়াই থাকিব লগা হৈছে। চিন্তা কৰিছাচোন, আমি যিমানেই ধৰ্ম কৰ্ম আচৰণ নকৰোঁ কিয় মৃত্যুৰ সময়ত আমাৰ সকলো মৃত্যু বুলি কোৱাৰ লগে লগে আমাৰ মনত ভয় আহে, মনত এটা শংকা আহে যে আমি কোনোদিন আমি মৃত্যুৰ কামনা নকৰোঁ, চিৰদিন আমি যেন জীয়াই থাকিম। এনেকুৱা এক আমাৰ অহেতুক বাঞ্ছা আমাৰ মনলৈ আহে। কিন্তু আমি বৈকুণ্ঠলৈ নগ'লে আমি সংসাৰত থাকি কেতিয়াও সুখী হ'ব নোৱাৰোঁ। গতিকে আমি নিজৰ আত্মাটোক সেই বৈকুণ্ঠলৈ আমি পঠিয়াবৰ কাৰণে যদি লাগে, তেতিয়াহ'লে আমি সদায় কি কৰিব লাগিব? হৰিৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কাৰণ সেই হৰিতেই আছে আমাৰ সমস্ত শক্তি। আৰু সেই হৰিৰ কথা শুনিলে য'ত শ্ৰৱণ কীৰ্তন হয় তাতেই সংসাৰত নথকা মহা আনন্দ, সেই আনন্দৰ ৰসখিনি পোৱা যায়। এতিয়া চাওক, এই যিখন আমাৰ বৈকুণ্ঠপুৰী হৈ আছে, ইয়াত প্ৰভু ভগৱানৰ গুণানুকীৰ্তন চলি আছে। এই গুণানুকীৰ্তন কেৱল ভগৱন্তৰ নাম কথা হৈছে। ভগৱন্তৰ নাম আমি যদি শুদ্ধভাৱে যদি আমি শুনি আছোঁ, বুজিবৰ কাৰণে যদি যত্ন কৰি আছোঁ, বুজিব পাৰিছোঁ নোৱাৰিছোঁ বেলেগ কথা। অন্ততঃ বুজিবৰ কাৰণে যদি আমি চেষ্টা কৰি আছোঁ, একান্ত মনে যদি শুনি আছোঁ, এইখিনি সময়ত আমাৰ দেহ আৰু মনত যিমানখিনি শক্তি জমা হৈছে, এইখিনি শক্তিয়ে আমাৰ আয়ু বৃদ্ধি কৰিছে। এই কথাটো কেনে আমি লক্ষ্য ৰাখিব লাগিব। এইখিনি সময়ত আমাৰ
ঈশ্বৰৰ নাম কীৰ্তন বা ঈশ্বৰৰ লীলাবিলাক শুনিবলৈ প্ৰযত্ন কৰোঁ, আমাৰ মন বুদ্ধি শুদ্ধ হৈ পৰে। যিটো মনত থকা বেয়া বেয়া ভাৱনাবিলাক সকলো সময়তে জাগ্ৰত হয়, কাম, ক্ৰোধ, লোভ, মোহ, হিংসা, দ্বেষ, অপ্ৰিয়া, অসূয়া, এই ভাৱনাবিলাকে আমাৰ গোটেই মনটোক চঞ্চল কৰি ৰাখে। কিন্তু সেই চঞ্চল মনটো হৰি কথা শ্ৰৱণ আৰু কীৰ্তনত যিমান সময় দিব পৰা যায়, সিমান সময় এই চঞ্চল ইন্দ্ৰিয়বিলাক যেতিয়া স্থিৰ হৈ পৰে, দেহটো শুদ্ধ হৈ পৰে, সেই দেহটোত এক মহা শক্তি লাভ হয়। আৰু সেই শক্তিৰ ফলত পিছত আমি ঈশ্বৰৰ নাম লৈ যি কৰ্ম নকৰিবলগীয়া সেই কৰ্মটো কৰিলে অতি সোনকালে তাৰ আমি সুফল লাভ কৰিব পাৰোঁ। সেইকাৰণে কোৱা আছে, সাধু সংগে হৰি গুণ গায়া অবিশ্ৰাম, আন কথা এৰি ডাকি গোলাৰাম। সদায় সাধুৰ সংগত হৰি গুণনাম কীৰ্তন হ'ব লাগে। সাধু সংগত কোনো এটা বিষয়ৰ মল নাথাকে। গতিকে সেইকাৰণে যিমান সময় সাধুৰ সংগ পাওঁ, সিমান সময় মন বুদ্ধি আমাৰ শুদ্ধ হৈ থাকিব। যেতিয়া আমি বেয়া বেয়া মানুহক কিছুমানক যেতিয়া লগ পাই যাওঁ, দুষ্ট কিছুমানক যেতিয়া বদমাছ কিছুমানক যেতিয়া আমি লগ পাওঁ, তেওঁলোকক দেখাৰ লগে লগে আমাৰ মনটোত কিবা না কিবা এটা বেয়া ভাৱনা আহিব। যিটো ভাৱনা আমাৰ আহিবই নালাগে। তেওঁ কৰ্মটোহে বেয়া, কিন্তু তেওঁ কৰ্মটো বেয়া যদিও কৰ্মটো কোনে কৰাইছে, এই কথাটো যদি বিশ্বাস কৰি চোৱা যায় যে তাতো এটা জীৱ আছে, তাতো এটা আত্মা আছে, সেই জীৱ আৰু আত্মাটো আমি কেতিয়াও হেৰি কৰিব নোৱাৰোঁ। কিন্তু তেওঁ কৰ্মই পৰিচয় দিছে যে তেওঁ এজন বদমাছ মানুহ, তেওঁৰ মুখেৰে কেতিয়াও ভাল কথা নোলায়। তেওঁ যদি আপুনি এটা প্ৰশ্ন সোধে, কথা এটাও যদি পাতে, আপোনাৰ নিজৰ মনটোৱে বেয়া লাগি যাব। হয় নহয় কওকচোন? ক'ত গৈছিলা বুলি পেলাই সোধা শব্দটো তাৰ উত্তৰটো যেনেকৈ আহিব লাগে, যদি বিপৰীত কিবা এটা ভাৱনাই যদি তাৰ উত্তৰটো আহে, নিজকে কষ্ট আহে যে কিয় মই কষ্টটো সুধি মোৰ মনটো কিয় বেয়া কৰি লাগে। নুসুধাই একো কথা নাছিল, তেওঁতো খুচি গ'ল। সেইকাৰণে অসতৰ সংগ যিমান বেছি হয়, মন বুদ্ধি সিমানেই বেয়া খাবলৈ গৈছে। গতিকে যিমান পাৰি সিমান সৎ সংগ ল'ব লাগিব। কিন্তু প্ৰশ্ন হয়, সৎ কোন অসৎ কোন কেনেকৈ চিনি? এতিয়া আমি ইয়াত যিমানখিনি ভকত বৈষ্ণৱ লগ লাগি আছোঁ, দেখাতহে আমি খাওঁ, হয় নে নহয়? দেখাতহে আমি সাধু, দেখাতহে আমি সন্ত, কিন্তু প্ৰকৃততে আমি যে স্বভাৱত কিমান বেয়া কৰ্ম কৰি আছোঁ, ধৰা পৰিৱেশসকলে আমাক ঘৰে ঘৰে থৈছে নহয়, থৈছিলে নহয়? গতিকে আমি নিজকে কেতিয়াও দাবী কৰিব নোৱাৰোঁ যে আমি সৎ, আমি সাধু। কিন্তু আমি চিনি পাব লাগিব ক'ত সাধু পোৱা যায়। য'ত ভগৱন্তৰ কথা শ্ৰৱণ আৰু কীৰ্তন হৈ থাকে, যিমান সময়লৈকে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন হৈ থাকে, তাত থকা সমস্ত লোকে সিমান সময়লৈকে সাধু, সিমান সময়লৈকে সন্ত। কাৰণ ভগৱন্তৰ নামত বিষয়ৰ বাসনা নাথাকে। গতিকে আমি এই সময়ত ঈশ্বৰৰ লগত আমি সম্বন্ধ কৰি আছোঁ। গতিকে আমাক কোনোবাই যদি সাধু বুলি কয়, সন্ত বুলি কয়, তেতিয়াহ'লে শুদ্ধ হ'ব। কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পিছত আমি কিন্তু সাধু বুলি কেতিয়াও নিজকেও পৰিচয় দিয়াব নোৱাৰোঁ। আনে যদি কোনোবাই যদি সাধু বুলি ক'ব বিচাৰে, আমিও হয়তো নিজে নিজে অকণমান লাজ পাব লগা অৱস্থালৈকে আহিব। গতিকে সেইকাৰণে কৈছে, য'ত ভগৱন্তৰ শ্ৰৱণ কীৰ্তন হয়, য'ত ভগৱন্তক সেৱা পূজা কৰা হয়, তাক লগ পাবা, সেয়ে হৈছে সাধু, সেয়ে হৈছে সন্ত। সেই সন্তৰ ওচৰলৈ আহিলে মনৰ দুখ পাতলি যাব। এজন সাধুৰ ওচৰত, সন্তৰ ওচৰত যদি আহি তেওঁ বিপদৰ কথাখিনি ব্যক্ত কৰা যায় যে মোৰ অমুক তমুক মহাবিপদ, মোক আপোনালোকে কিবা এটা উপায় দিয়ক, তেওঁ যিটো উপদেশ দিব
সেই উপদেশে তেওঁ নিশ্চয় নিজৰ মনৰ ভিতৰত থকা ভয় শংকা সমস্তখিনি কিবা নহয় কিবা প্ৰকাৰে দূৰ কৰাত সহায় কৰিব। যিটো উপদেশ দিব সেই উপদেশটো লৈ তেওঁ এটা ৰাস্তা বিচাৰি পাব। কিন্তু যদিহে এজন দুষ্ট লোকৰ ওচৰলৈ যদি যায় যে মই কোনো কাৰণতে সাৰিব পৰা নাই, মোক তুমি ৰক্ষা কৰা, তেওঁৰ ওচৰলৈ গ'লে তেওঁ কিন্তু সুবিধা হ'ব যে তেওঁৰ এইটো অসুবিধা কৰি আছে, গতিকে এইটোৱে সুবিধা, গতিকে এওঁক চলে গ'লে কৌশলে তেওঁৰ সম্পত্তি আত্মসাৎ কৰিব লাগিব। এনেকুৱা